নমস্কাৰ, মই জুলি হাতীমৰীয়া, চাইল্ড স্পেচিয়েলিষ্ট। আপুনি জানে আপোনাৰ শিশুটোৰ 2 বছৰ বয়স হৈছে, কিন্তু আজিলৈকে শিশুটোৰ মা বা পাপা বা তাতকৈ বেছি শব্দ কোৱা নাই। তো এইটো জানো চিন্তাকৰ বিষয় নহয়। কিন্তু আপোনালোকৰ ঘৰৰ ওচৰৰ মানুহবিলাকে বা আপোনালোকৰ ৰিলেটিভছবিলাকে বা আপোনাৰ বন্ধু বান্ধৱীসকলেও আপোনাক উপদেশ দিয়ে যে একো নহয়, ওলাই যাব। আজিকালি ল'ৰা ছোৱালী হয় অকণমান দেৰিকৈ ওলাবও পাৰে, কিন্তু কেতিয়াবা কিছুমান ল'ৰা ছোৱালী অলপ পলম হয় ওলাই যাব দিয়াচোন, ধৈৰ্য ধৰা, ওলাব। তো এনেধৰণৰ উপদেশবিলাকো দিয়া দেখা যায়, নিশ্চয় নহয় জানো। তো এনেধৰণৰ উপদেশবিলাক শুনিয়ে কিছুমান পিতৃ মাতৃসকলে 2 বছৰ 3 বছৰ কাল 4 বছৰ কাল এনেকৈ পাৰ কৰে। শিশুটো মাত ওলাবকৈ ৰখি থাকে ঘৰত, কিন্তু তেওঁলোকে সিদ্ধান্ত লওঁতে ইমান দেৰি হয় যে 5 বছৰ বয়সত তেওঁলোকে এটা ডিচিজন ল'ব পাৰে যে আমি শিশুটোৱে 5 বছৰ বয়স হ'ল, সি মা আৰু পাপা বাদ দিয়া বেলেগ একো শব্দ নকয়। গতিকে 5 yearsত এটা চাইল্ড 5 বছৰ বয়সত এটা শিশুৱে অকল মা আৰু পাপা কয়, এইটো জানো এটা স্বাভাৱিক কথা হয়? এইটো জানো এটা নৰ্মেল ডেভেলপমেণ্টৰ ভিতৰত পৰে? নিশ্চয় নহয়। এনেধৰণৰ কেতিয়া হয়, যেতিয়া আমি ফেমিলি প্লেন কৰোঁ, আমাৰ পিতৃ মাতৃ হিচাপে আমি সেই ডেভেলপমেণ্টেল মাইলষ্ট'নছৰ যিখন বিকাশৰ কাৰ্যতালিকা বুলি কয়, সেইখনৰ বিষয়ে আমি নাজানো, সেইখনৰ বিষয়ে আমি অৱগত নহয়। সেই বস্তু যদি আমি গম পাওঁ, আমি নিজৰ শিশুটোৰ কোনটো বয়সত সি খোজকাঢ়িব, কলকলাব, থিয় ৰঙা দিব, সি দৌৰিব, জাম্প কৰিব, শব্দ ক'ব, সি বাক্য ক'ব, সেই গোটেইখিনি ডেভেলপমেণ্টেই আমি গম পাম। শিশুটোৱে কেতিয়া ল'ৰা ছোৱালী সংগ লয়, কোনটো সময়ত সিহঁতক এডুকেশ্যন দিব লাগে, আৰম্ভ কৰিব লাগে, প্ৰি এডুকেশ্যন দিয়াটো আৰম্ভ কৰিব লাগে, সেই গোটেইখিনি ডেভেলপমেণ্টেল মাইলষ্ট'নছৰ বিষয়ে আমি তাত লিখা থাকে। তো এনেধৰণৰ নলেজ আমাৰ কাৰণে ইমানেই দৰকাৰী যে সেইটো অকল আমাৰ ফিউচাৰ প্লেনৰ কাৰণে নহয়, বা আমি ছেকেণ্ড বেবী প্লেন কৰিলে বুলিয়ে নহয়, লগতে আমি বেলেগকো উপদেশ দিবৰ বাবে, বেলেগকো আমি উচিত এটা উপদেশ দিবৰ বাবেও আমি সেনেকুৱা ধৰণৰ নলেজ আমাৰ অতিকৈ দৰকাৰী হয়। গতিকে পিতৃ মাতৃ হিচাপে যেতিয়া ফেমিলি প্লেন কৰে বা এনেই হ'লেও এনেকুৱা ধৰণৰ আপোনালোকে নলেজ গেইন কৰিব পাৰে। তো এনেধৰণৰ মেনুৱেল যদি আপোনালোকৰ দৰকাৰ হয়, আপোনালোকে মোক DM কৰিব পাৰে। ধন্যবাদ।